নো রোড নো ভোট ৰাইজৰ দুটকাক পিটি দি সুবিধাবাদী ৰাজনীতি নচলিব নো রোড নো ভোট লোক নিৰ্মাণ বিভাগ মুৰ্দাবাদ সঁচাকৈ দুখ লগা কথা যে যিখন চৰকাৰে মহিলা সবলীকৰণ আৰু চৰকাৰৰ উন্নয়নৰ ক্ষেত্ৰত অকল পথ উন্নয়নৰ কাৰণে হেজাৰ হেজাৰ কোটি টকা খৰচ কৰি বিশেষকৈ আপোনালোকে দেখিছে যে গুৱাহাটীখনত বহু পথত মানে ফ্লাইঅভাৰ বনাইছে আৰু আমাৰ ইয়াত মাত্ৰ 3 কিলোমিটাৰ পথ বনাবৰ কাৰণে য'ত হয়তো খুব বেছি 6 কোটি বা 8 কোটি টকাৰ প্ৰয়োজন হ'ব সেই কামখিনি কৰিবৰ কাৰণে ইয়াৰ স্থানীয় যি MLA আছে যিজন মিনিষ্টাৰ তেওঁলোকে কোনো গুৰুত্ব দিয়া নাই আজি 3 বছৰ নহয় আজি 10 বছৰ ধৰি এই ৰাস্তাটো এনেকুৱা ধৰণে পৰি আছে এই ৰাস্তাটোত ল'ৰা ছোৱালী বহু চিকিৎসাৰ কাৰণে বেমাৰী গাড়ী মটৰ যাতায়াতৰ সুচল হৈ আছিল এটা সময়ত কিন্তু আজি বিধ্বস্ত হোৱাৰ কাৰণে ল'ৰা ছোৱালীৰ গাড়ী মটৰ এক্সিডেণ্ট হৈছে বেমাৰী হৈছে ঘূণীয়া হৈছে গাড়ী মটৰ ভাঙিছে এই ৰাস্তাটোত যোৱাৰ কাৰণে এই কথাবোৰ যদি ইয়াৰ জনপ্ৰতিনিধিজনে চিন্তা নকৰি পেলাই ব্যৱস্থা নলয় আৰু এতিয়ালৈকে লোৱা আমি দেখা নাই সেইকাৰণে আজি এই প্ৰতিবাদ আমি ইয়াত কৰিব লগা হৈছে ইয়াত মহিলাসকল ওলাই আহিছে দুখ লাগে যিসকল মহিলা সবলীকৰণৰ কাৰণে তেওঁলোকক বিভিন্ন সুবিধা দিয়া বুলি চৰকাৰে প্ৰচাৰ চলাইছে ঢাক ঢোল বজাইছে সেই মহিলাসকলক আজি আমি পথত আগবঢ়াব লগা হৈছে প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে যে অতি সোনকালে তেওঁলোকৰ অন্তৰত তেওঁলোকৰ মনত খুন্দা খাওক যে এই ৰাস্তাটো সোনকালে ভাল কৰিব টিহুৰ পৰা তো আখৰা চকৰ পৰা টিহুলৈকে কিছু অংশ আগলৈকে শিয়ালমাৰীলৈকে হৈছে তো শিয়ালমাৰীৰ পৰা এতিয়া অকল মানে আমাৰ টিহুলৈকে এই 3 কিলোমিটাৰ যদি হৈ যায় নিশ্চয়কৈ 3 কিলোমিটাৰ কেইবা হেজাৰ লোক আছে বিগত ইলেকশ্যনত এই গোটেই মানুহখিনিয়ে ইয়াৰ যি প্ৰতিনিধি ৰঞ্জিত দাস তেখেতকেই ভোট দিছিল এটাই আশা যে তেখেতেও প্ৰতিশ্ৰুতি দিছিল যে এই ৰাস্তাটো বনাই দিব আজিলৈকে বনাই দিয়াৰ কোনো আমি আশাই দেখা পোৱা নাই বিভিন্ন প্ৰতিশ্ৰুতিৰে আমাক মানে অকল বিপথে পৰিছিল শুদ্ধ কথা এতিয়ালৈকে আহি পৰা নাই যিহেতু হোৱাকৈ নাই আমি আশা ৰাখিম তেখেতসকলে সোনকালে এই পথটো উন্নয়নৰ ব্যৱস্থা কৰিব নো রোড নো ভোট ৰাইজৰ দুটকাক পিটি দি সুবিধাবাদী ৰাজনীতি নচলিব নো রোড নো ভোট লোক নিৰ্মাণ বিভাগ মুৰ্দাবাদ সঁচাকৈ দুখ লগা কথা যে যিখন চৰকাৰে মহিলা সবলীকৰণ আৰু চৰকাৰৰ উন্নয়নৰ ক্ষেত্ৰত অকল পথ উন্নয়নৰ কাৰণে হেজাৰ হেজাৰ কোটি টকা খৰচ কৰি বিশেষকৈ আপোনালোকে দেখিছে যে গুৱাহাটীখনত বহু পথত মানে ফ্লাইঅভাৰ বনাইছে আৰু আমাৰ ইয়াত মাত্ৰ 3 কিলোমিটাৰ পথ বনাবৰ কাৰণে য'ত হয়তো খুব বেছি 6 কোটি বা 8 কোটি টকাৰ প্ৰয়োজন হ'ব সেই কামখিনি কৰিবৰ কাৰণে ইয়াৰ স্থানীয় যি MLA আছে যিজন মিনিষ্টাৰ তেওঁলোকে কোনো গুৰুত্ব দিয়া নাই আজি 3 বছৰ নহয় আজি 10 বছৰ ধৰি এই ৰাস্তাটো এনেকুৱা ধৰণে পৰি আছে এই ৰাস্তাটোত ল'ৰা ছোৱালী বহু চিকিৎসাৰ কাৰণে বেমাৰী গাড়ী মটৰ যাতায়াতৰ সুচল হৈ আছিল এটা সময়ত কিন্তু আজি বিধ্বস্ত হোৱাৰ কাৰণে ল'ৰা ছোৱালীৰ গাড়ী মটৰ এক্সিডেণ্ট হৈছে বেমাৰী হৈছে ঘূণীয়া হৈছে গাড়ী মটৰ ভাঙিছে এই ৰাস্তাটোত যোৱাৰ কাৰণে এই কথাবোৰ যদি ইয়াৰ জনপ্ৰতিনিধিজনে চিন্তা নকৰি পেলাই ব্যৱস্থা নলয় আৰু এতিয়ালৈকে লোৱা আমি দেখা নাই সেইকাৰণে আজি এই প্ৰতিবাদ আমি ইয়াত কৰিব লগা হৈছে ইয়াত মহিলাসকল ওলাই আহিছে দুখ লাগে যিসকল মহিলা সবলীকৰণৰ কাৰণে তেওঁলোকক বিভিন্ন সুবিধা দিয়া বুলি চৰকাৰে প্ৰচাৰ চলাইছে ঢাক ঢোল বজাইছে সেই মহিলাসকলক আজি আমি পথত আগবঢ়াব লগা হৈছে প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে যে অতি সোনকালে তেওঁলোকৰ অন্তৰত তেওঁলোকৰ মনত খুন্দা খাওক যে এই ৰাস্তাটো সোনকালে ভাল কৰিব টিহুৰ পৰা তো আখৰা চকৰ পৰা টিহুলৈকে কিছু অংশ আগলৈকে শিয়ালমাৰীলৈকে হৈছে তো শিয়ালমাৰীৰ পৰা এতিয়া অকল মানে আমাৰ টিহুলৈকে এই 3 কিলোমিটাৰ যদি হৈ যায় নিশ্চয়কৈ 3 কিলোমিটাৰ কেইবা হেজাৰ লোক আছে বিগত ইলেকশ্যনত এই গোটেই মানুহখিনিয়ে ইয়াৰ যি প্ৰতিনিধি ৰঞ্জিত দাস তেখেতকেই ভোট দিছিল এটাই আশা যে তেখেতেও প্ৰতিশ্ৰুতি দিছিল যে এই ৰাস্তাটো বনাই দিব আজিলৈকে বনাই দিয়াৰ কোনো আমি আশাই দেখা পোৱা নাই বিভিন্ন প্ৰতিশ্ৰুতিৰে আমাক মানে অকল বিপথে পৰিছিল শুদ্ধ কথা এতিয়ালৈকে আহি পৰা নাই যিহেতু হোৱাকৈ নাই আমি আশা ৰাখিম তেখেতসকলে সোনকালে এই পথটো উন্নয়নৰ ব্যৱস্থা কৰিব